গোলকগঞ্জৰ অসমবংগ সীমান্তৰ বিদ্যাৰ ডাবৰীৰ ৰেল ষ্টেচনত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। চিপলৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী পুৰুষৰ মৃতদেহ। কোনো দুষ্ট চক্ৰই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ কৰিছে একাংশ ৰাইজে। ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিদ্যা ডাবৰীৰ ৰেলৱে ষ্টেচনত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। জানিব পৰা মতে এজন পথচাৰীয়ে বিদ্যা ডাবৰীৰ ৰেলৱে ষ্টেচনৰ পৰা ধুবুৰীলৈ ৰেলৱে যাত্ৰা কৰিবলৈ বিদ্যা ডাবৰী ষ্টেচনত উপস্থিত হৈ প্ৰত্যক্ষ কৰি ৰাইজক খবৰ দিয়াৰ পিছত হোৱা লাগে। ঘটনাস্থলীত ৰেলৱে আৰক্ষী, ছাগলীয়া আৰক্ষী আৰু শালাকুৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। হয়, আজি ৰাতিপুৱা শুনা পালো এজন মহিলাই ধুবুৰী যাবলৈ ইয়াত ট্ৰেইনৰ কাৰণে ৰখি আছিল আৰু যেতিয়া পানী আহিল মানে বৰষুণ দিলে তেতিয়া তেওঁৰ ল'ৰাটো আহি কিনে তাতে যে ষ্টেচনত যি মৰাটো প্ৰত্যক্ষ কৰিল যে এতিয়া মৰাটো ক'ৰ কিহৰ এইবিলাক কোনেও নাজানে আৰু এইটো ষ্টেচনটো হ'ল বিদ্যা ডাবৰী পাৰ্ট 3 আৰু এই ষ্টেচনত মানে কেনেকৈ মানুহটো আহিল বা কোনে মাৰি ৰাখিছে এইটো এতিয়ালৈকে গম পোৱা যোৱা নাই আৰু RPF ইতিমধ্যে আহি উপস্থিত হৈছে। এইবিলাক তদন্ত মানে উচিত তদন্ত হ'ব লাগে, মৰাখিনি ক'ৰ আৰু ক'ৰ পৰা আহিছে আৰু কোনে মাৰিছে। কি জানো বাবু, এইটো দেখা হয়েছে ফাঁকা ঠাই, নামতে দেখা হয়েছে বিদ্যা ডাবৰী নাম, হ্যাঁ বোকা লাগে স্টেশনটো দিছে একদম মানে ফাঁকা জায়গা। একচুৱেলি ষ্টেচনটো অসম চৰকাৰক ক'ব বিচাৰোঁ যে ষ্টেচনটো সঁচাকৈ মানে এখন এটা ভয়াৱহ ষ্টেচন বুলি এতিয়া পৰিণত হ'ব। কাৰণ ইমান যেনেকুৱা ফাঁকা ঠাই, ইয়াত আজি এজন মৰিছে, কালি আৰু এজন যে নমৰিব ইয়াৰ কোনে নিশ্চয় ল'ব। ইয়াৰ কাৰণে অসম চৰকাৰক ক'ব বিচাৰোঁ যে এই ষ্টেচনটো অতি সোনকালে ইয়াৰ পৰা আঁতৰাব লাগে। মেৰামতি কৰিব লাগে, নামতে ষ্টেচন অহা যোৱা ৰাস্তা নাই। এইটো যেতিয়াৰ পৰা ষ্টেচনটো বনাইছে তেতিয়াৰ পৰা এনেকুৱা নাই, ইয়াত কোনো চিকিউৰিটি নাই ষ্টেচন মাষ্টাৰ নাই, কোনো একো নাই, অকল আহে ট্ৰেইনটো ৰখে আৰু মানুহ যায়। মানুহজনক বাহিৰত মাৰি ইয়াত দিছে। এতিয়ালৈকে তদন্ত হোৱা নাই। এতিয়া আমালোকে কেনেকৈ কওঁ যে বাহিৰৰ পৰা মাৰিছে না ইয়াতে মাৰিছে, মানুহ চিনি পালে চিনি নাপায়। এতিয়ালৈকে চিনাক্ত হোৱা নাই মানুহজন। ৰেল RPF আহিছে, ছাগলী আৰক্ষী আহিছে, তদন্ত চলি আছে। এতিয়ালৈকে মানে ক'ৰ মৰা এইটো গম পোৱা নাই। এই প্ল্যাটফর্মত মানুষ একটা মারি থইছে। জায়গাখানের নাম হল পুগালাগি পার্ট 3 আর স্টেশন বিদ্যা ডাবরি। কি দেখা বলে আমি তো দেখা পাওয়া নাই, রাতিপুৱা লৰা এটা দেখা পাইছে যে মানুহ এটা মাৰি ঝুলাই থৈছে। হ্যাঁ, এতিয়া সুইচাইড নহয় আৰু এতিয়া পুলিচ আহিলে মানে শেষ কৰিলে। দেখা বলে কি পিছত দেখা বলে এই মাৰি থৈছে ইয়াতে। তাৰপিছত কি সবে চাই আছে, পুলিচ আহিছে। আৰু আপনার কি কয় স্টেশনত তো মানুহ নাথাকে, সব ভাঙা চিঙা পৰি আছে। স্টেশনে কোনোবা মানুহও নাই। থানা কোন থানা ছাগলীয়া। RPF আইছে না? RPF আইছে, হ্যাঁ রেলের RPF। এটা কি তদন্ত হয়ে আছে? তদন্ত হয়ে আছে। আপনি কি করব সরকারের প্রশাসন কি জানাবো? এইটো মানে ই কৰিব লাগে, তদন্ত হ'ব লাগে। দেখা হয়েছে যেনেকুৱা সুইচাইড কৰিছে এইজন মানুহ কি ইয়াত মাৰিছে না বেলেগ জায়গাত মাৰি? বেলেগ জায়গাত মাৰি আনি থৈছে। সুইচাইড সুইচাইড নহয়, সুইচাইড নহয়। তদন্ত হ'ব লাগে। তদন্ত হ'ব লাগে।